নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আদৰ্শ পাঠশালা চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে ছ'চিয়েল ছায়েন্সৰ 13 ফেব্ৰুৱাৰীত যিটো তোমালোকৰ এক্সাম হ'ব মেট্ৰিক পৰীক্ষাৰ, সেইটোৰ উপযোগী হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ মই তোমালোকৰ কাৰণে ইমান দিন এনালাইজ কৰি পেলাই তোমালোকৰ কাৰণে এইটো এটা পাৰফেক্ট মডেল কুৱেশ্যন পেপাৰ তোমালোকৰ কাৰণে তৈয়াৰ কৰিছোঁ, যিটো তোমালোকে এক্সামৰ আগত এবাৰ তোমালোকে নিশ্চয় ভালদৰে প্ৰেক্টিছ কৰি পেলাই এক্সামত বহিবা। ইয়াত থকা বহুত কুৱেশ্যনবিলাক বহুত গুৰুত্বপূৰ্ণ হয়, এক্সপেক্টেড কুৱেশ্যন হয় আৰু কমন কুৱেশ্যন ইয়াত আছে যিবিলাক তোমালোকৰ এক্সামৰ কাৰণে খুব উপযোগী হ'ব। সেইবাবে তোমালোকে গোটেইখন পেপাৰেই তোমালোকে কমপ্লিটলি ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। মই ইয়াত থকা কুৱেশ্যনখিনি এইফালৰ পৰা মই তোমালোকক কমপ্লিটলি A to Z কৈ দি আছোঁ, তোমালোকে সেইবিলাক নোট ডাউন কৰি ল'বা বা ভিডিঅ' চাই তোমালোকে কুৱেশ্যনৰ এনচাৰবিলাক নোট ডাউন কৰি ৰাখিব পাৰিবা। গোটেইকেইটা কুৱেশ্যন ভালদৰে ছল্ভ কৰিবা। ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কমপ্লিটলি মই তোমালোকক বেলেগ ছাবজেক্টৰো মডেল কুৱেশ্যন পেপাৰ কণ্টিনিউ তোমালোকক মই এক্সামলৈকে দি যাম। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব পাৰিবা। আৰু এতিয়া মই তোমালোকক কণ্টিনিউ কুৱেশ্যনবিলাক দি গৈ আছোঁ। প্ৰথমে MCQসমূহ চাই লওঁ। প্ৰথম MCQটো চোৱা। তোমালোকে এনেকুৱা ধৰণৰ MCQ দেখা পাবা যে এই কথাষাৰ কোনে কৈছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা তোমালোকে আৰু কুৱেশ্যনবিলাক পালে ভালদৰে চাই পেলাই যাবা। খাখন আৰু খুখন একেলগে চলাই যোৱা হ'ব। কথাষাৰ কোনে কৈছিল? অপশ্যনকেইটা আছে তোমালোকৰ লৰ্ড কাৰ্জন, ৰবাৰ্ট ক্লাইভ, লৰ্ড ডেলহাউচি, লৰ্ড উইলিয়াম বেণ্টিক। তোমালোকে চাৰিটা অপশ্যন দিয়া গৈছে, শুদ্ধ উত্তৰটো তোমালোকে কৰি ল'বা। এইটো মডেল কুৱেশ্যন পেপাৰ হয়। তোমালোকে নিজৰ জ্ঞানৰ ওপৰত ভিত্তি ৰাখি পেলাই গোটেইকেইটা কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। ছেকেণ্ড কুৱেশ্যনটো হ'ল বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল কিমান তাৰিখে? দিয়া আছে অপশ্যনকেইটা ABCD। তোমালোকৰ ইংলিছ মিডিয়াম ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এইটো কুৱেশ্যনটো হ'ব। ইংলিছ আৰু আছামিজ দুয়োটাতে দিয়া হৈছে, তোমালোকে সেইটো ভালদৰে প্ৰেক্টিছ কৰিব পাৰিবা। 3 নম্বৰ কুৱেশ্যনটো চোৱা। তলত দিয়া কোনবোৰ ঘটনা এইসমূহ সংঘটিত হোৱা চনবোৰ শুদ্ধভাৱে মিল আছে? এনেকুৱা কুৱেশ্যন মই এইবাৰ প্ৰি টেষ্টত বহুত জিলাসমূহতো দেখিছোঁ। সেইবাবে তোমালোকে কোনকেইটা গুৰুত্বপূৰ্ণ ঘটনা অসমৰ ইতিহাসত থকা, যেনে দাণ্ডি যাত্ৰা, ৰাওৰাট আইন, চৌৰি চৌৰাৰ ঘটনা, গান্ধী আৰুণ চুক্তি, আৰু আছে আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, আগষ্ট বিপ্লৱ, আগষ্ট প্ৰস্তাৱ কেতিয়া হৈছিল, এইবিলাক তোমালোকে ভালদৰে এটা বহীত নোট কৰিবা। সেইটো কিমান চনত হৈছিল এইকেইটা মনত ৰাখিবা। এইবিলাক গুৰুত্বপূৰ্ণ হয়, তোমালোকে ভালদৰে চাই ল'বা। কুৱেশ্যন নম্বৰ 4টো চোৱা। কৰিম কিম্বা মৰিম শ্লোগান ভাৰতৰ স্বাধীনতাৰ কোনটো আন্দোলনৰ লগত জড়িত? মই আকৌ কৈছোঁ তোমালোকক, যিবিলাক তোমালোকে শ্লোগান আছে সেইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। আহিব এইবাৰ অপশ্যনকেইটা চোৱা। ABCD আইন অমান্য আন্দোলন, খিলাফত আন্দোলন, ভাৰত ত্যাগ আন্দোলন, অসহযোগ আন্দোলন। উত্তৰটো কৰিবা ভালদৰে। এইটো কুৱেশ্যন বাৰু তোমালোকে জানা। 5 নম্বৰ কুৱেশ্যনটো চোৱা। 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল? এনেকুৱা সৰু সৰু কথা পাঠৰ ভিতৰৰ পৰা তোমালোকে ন'টিছ কৰি যাবা। অপশ্যনকেইটা চোৱা। হেৰল্ড মেকমিলান, উইনষ্টন চাৰ্চিল, কিমেণ্ট এটলি, আৰু অপশ্যন ডিটো হৈছে ৰামছে মেকডোনাল্ড। অপশ্যনকেইটা ভালদৰে চাই পেলাই এনচাৰটো কৰিবা। আৰু এনেকুৱা ধৰণে এছাৰচন আৰু ৰিজন যেতিয়া আহে, তোমালোকে উক্তিবিলাক ভালদৰে এবাৰ নহয় দুবাৰ পঢ়িবা আৰু তেতিয়াই ইয়াৰ এনচাৰকেইটা কৰিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, মই ৰিপিট কৈছোঁ, এবাৰ নহয় দুবাৰ ভালদৰে পঢ়িবা আৰু এনচাৰকেইটা কৰিবা। 19 শতিকাৰ শেষৰ ফালে তেজপুৰ আৰু নগাঁৱৰ ৰায়ত সভাৰ জন্ম হৈছিল, আৰু ৰিজনটো হ'ল ৰায়ত সভাই অসমৰ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি ৰাজহ নীতিৰ বিৰোধিতা কৰিছিল। ভালদৰে পঢ়িবা আৰু অপশ্যনকেইটা চাই পেলাই কৰিবা। কুৱেশ্যন নম্বৰ নেক্সটটো চোৱা। তোমালোকে 1861 চনৰ জয়ন্তীয়া জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? অপশ্যনকেইটা 4টা দিয়া গৈছে, শুদ্ধ উত্তৰটো তোমালোকে লিখিবা। 8 নম্বৰ কুৱেশ্যনটো চোৱা। অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোন মফত মিলছক আৰ্জি কৰিছিল? এইটো কুৱেশ্যনটো চোৱা। আছাম এছ'চিয়েশ্যন গঠিত হৈছিল। এইবিলাক কোনটো সংগঠন বা কোনটো এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল সেইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা। 10 নম্বৰ কুৱেশ্যনটো চোৱা। উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খন কোনটো? অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়। তোমালোকে এনচাৰটো কৰিবা। ছাত্ৰ ছাত্ৰীসকল, মই আকৌ এবাৰ কৈছোঁ, মডেল কুৱেশ্যন পেপাৰ কমপ্লিটলি ফ্ৰী আমাৰ চেনেলত এভেইলেবল আছে। তোমালোকে সেইকেইটা গোটেইকেইটা গৈ পেলাই প্ৰেক্টিছ কৰিব পাৰে। বহুত উন্নত মানৰ কুৱেশ্যন
বোৰ বাছি বাছি তোমালোকৰ কাৰণে মডেল কুৱেশ্যন পেপাৰবোৰ দিয়া গৈছে তোমালোকে ভালদৰে ছল্ভ কৰিবলৈ চেষ্টা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা মই তোমালোকক এক্সাম অহালৈকে কণ্টিনিউ তোমালোকক মডেল কুৱেশ্যন পেপাৰবোৰ দি থাকিম 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল এইটো কুৱেশ্যন মই তোমালোকক যেতিয়া কমন কুৱেশ্যন দেখাইছিলোঁ তোমালোকৰ সিৰিজৰ সমাজ বিজ্ঞানত তেতিয়া মই তোমালোকক কৈছিলোঁ স্থায়ী আৰু অস্থায়ী কমিটিৰ সভাপতি তাত দুজনৰ নাম উল্লেখ কৰা হৈছিল সেইবিলাক তোমালোকে ভালদৰে চাবা 12 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ বিকল্পবোৰ পঢ়ি অশুদ্ধ উত্তৰটো চিনাক্ত কৰা তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যনো এইবাৰ MCQ দিব পাৰে চাই ল'বা দি আছে চোৱা জৱাহৰলাল নেহেৰু ভাৰত সম্বেদ বা ডিস্কভাৰী অফ ইণ্ডিয়া নামঘোষা মাধৱদেৱ কৌটিল্য নাট্য শাস্ত্ৰী কথাগীতা ভট্টদেৱ ইয়াত দিয়া আছে তোমালোকৰ এখন গ্ৰন্থ বা কিতাপ আৰু কোনে লিখিছিল কোনখন ইয়াৰ ৰচয়িতা হয় তোমালোকে সাইডত দিয়া আছে তোমালোকে কোনটো অশুদ্ধ হৈছে ইয়াত যেনে জৱাহৰলাল নেহেৰুৱে ভাৰত সম্বেদ লিখিছিল নামঘোষা মাধৱদেৱ কৌটিল্য নাট্য শাস্ত্ৰ কথাগীতা ভট্টদেৱ ইয়াৰ ভিতৰত কোনটো অশুদ্ধ হয় এইটো তোমালোকে চিনাক্ত কৰিব লাগিব নেক্সট কুৱেশ্যনটো চোৱা তলৰ কোনটো জনজাতি অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্ভুক্ত অপশ্যনকেইটা চাৰিটা দিয়া গৈছে কৰিবা তোমালোকে হৰ্ণবিল উৎসৱ কোন ৰাজ্যত উদযাপন কৰা হয় মণিপুৰ নাগালেণ্ড মিজোৰাম অৰুণাচল আৰু নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ 15 নম্বৰ হস্তিবিদ্যাৰ্ণৱ কিতাপখন লিখিছিল অপশ্যনকেইটা আছে তোমালোকৰ অনন্ত কন্দলী সুকুমাৰ বৰকাইত ভট্টদেৱ আৰু মাধৱদেৱ এনচাৰকেইটা কৰিবা তোমালোকে নেক্সট চোৱা তলৰ কোনটো মানৱ খ্ৰীষ্ট সম্পদ নেক্সট কুৱেশ্যনটো চোৱা তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় অপশ্যনকেইটা চাৰিটা আছে দিয়া আছে চাই ল'বা কৃষি কাৰ্য বনজ সম্পদ আহৰণ মাছ ধৰা কাৰ্য পৰ্যটন আৰু 18 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো এটা অজীৱীয় সম্পদ খনিজ পদাৰ্থ উদ্ভিদ শস্য প্ৰাণী নেক্সট কুৱেশ্যনটো চোৱা এইকেইটা কুৱেশ্যন চাই ল'বা তোমালোকে স্থল জল বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিক বোলা হয় এনেকুৱা ধৰণৰ কুৱেশ্যনো আহি যাব পাৰে অপশ্যনকেইটা আছে স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল প্ৰাকৃতিক পৰিৱেশ নেক্সট কুৱেশ্যনটো চোৱা তলৰ কোনটো জোৰ ক্ষুদ্ৰভাৱে মিলিছে এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আহিছে এইবাৰ প্ৰি টেষ্টত আটলাণ্টিক মহাসাগৰ মেৰিয়ানা খাট মাউণ্ট কেটু হিমালয় পৰ্বত এছিয়া বেৰিং প্ৰণালী ব্ৰাজিল দক্ষিণ আমেৰিকা এনেকুৱা জোৰবোৰ ক্ষুদ্ৰভাৱে মিলোৱা বহুত আহিছে এইবাৰ চাই ল'বা তোমালোকে ভালদৰে নেক্সট কুৱেশ্যন চোৱা ৰাজধানী দিয়া হৈছে ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো বেইজিং মাদ্ৰিদ ৱাশ্বিংটন DC ক্ষুদ্ৰ অপশ্যনটো চাই পেলাই তোমালোকে কৰিবা নেক্সট তোমালোকে চোৱা প্লাষ্টিক উদ্যোগ পাৰ্ক তিনিচুকীয়া জিলাৰ কোন ঠাইত অৱস্থিত ছাত্ৰ ছাত্ৰীসকল যেতিয়া তোমালোকৰ মানচিত্ৰ অংকন কৰিবলৈ আহিব তেতিয়া তোমালোকে এইটো প্লাষ্টিক উদ্যোগ পাৰ্ক তোমালোকক আহি দিব পাৰে স্থান বহুৱাবলৈ ভালদৰে চাই পেলাই যাবা ক'ত আছে তোমালোকৰ তিনিচুকীয়া জিলাত ইয়াত অপশ্যনকেইটা চোৱা তিনিচুকীয়া জিলাত কোন ঠাইত অৱস্থিত বুলি কুৱেশ্যনটো দিছে বৰডুবি পানীতোলা নপুখুৰী গোলাপুখুৰী অপশ্যনকেইটা চাই পেলাই তোমালোকে এটা কথা মনত ৰাখিবা যে মানচিত্ৰ অংকনতো তোমালোকক প্লাষ্টিক উদ্যোগ পাৰ্ক ক'ত আছে কোনটো স্থানত আছে সেইটো তোমালোকক দি দিব পাৰে তাত তোমালোকে জিলা বহুৱালে হৈ গ'ল ক'ত আছে তিনিচুকীয়া জিলা নেক্সট কুৱেশ্যনটো চোৱা 2011 চনৰ তথ্য মতে অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম হৈছে ধেমাজি ডিমা হাছাও হাইলাকান্দি ধুবুৰী এনেকুৱা ধৰণৰ তোমালোকক মানচিত্ৰ অংকনত সেম পেটাৰ্ণত তোমালোকক কুৱেশ্যন দিব পাৰে যে 2011 চনৰ তথ্য মতে অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলা তাত তোমালোকে স্থান বহুৱাবলৈ কোনটো জিলা হয় তোমালোকে জানি থৈ যাবা মই তোমালোকক গোটেই কুৱেশ্যনবিলাক মিক্স দিছোঁ তোমালোকে গোটেইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা গোটেইকেইটা ইম্পৰ্টেণ্ট MCQ কেইটা মই তোমালোকক একেলগ কৰি পেলাই মডেল কুৱেশ্যন পেপাৰ হিচাপে বনাই পেলাই তোমালোকক দিছোঁ চাই ল'বা গোটেইকেইটা কুৱেশ্যনবিলাক তোমালোকে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো হ'ল হিমালয় পৰ্বতমালা ইউৰাল পৰ্বতমালা এণ্ডিজ পৰ্বতমালা ৰকি পৰ্বতমালা 24 নম্বৰ কুৱেশ্যনটো চোৱা 2011 চনত লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান অপশ্যনকেইটা চাৰিটা দিয়া গৈছে প্ৰতি বৰ্গ কিলোমিটাৰ 428 জন প্ৰতি বৰ্গ কিলোমিটাৰ 349 398 জন 469 জন অপশ্যনকেইটা চাই পেলাই শুদ্ধ উত্তৰটো বহুৱাবা তোমালোকে নেক্সট প্ৰশ্নটো চোৱা জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ বৃহৎ জনজাতিটো হ'ল মিচিং বড়ো ৰাভা তিৱা অপশ্যনকেইটা চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় এইটো তোমালোকে কৰিবা নেক্সট প্ৰশ্নটো চোৱা তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল কুৱেশ্যনটো ভালদৰে চাই ল'বা কমিটিৰ সদস্য নাছিল বুলি ইয়াত কুৱেশ্যনটো সোধা হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ KM মুন্সি জৱাহৰলাল নেহেৰু DP খৈতান অপশ্যনটো আৰু কুৱেশ্যনটো ভালদৰে পঢ়িবা তোমালোকে 30 নম্বৰ কুৱেশ্যনটো চোৱা এছাৰশ্যন আৰু ৰিজনটো তোমালোকক দিয়া গৈছে
উক্তিটো চোৱা তোমালোকৰ এখন গণৰাজ্যিক দেশত ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহয় আৰু যুক্তিটো চোৱা ভাৰতবৰ্ষ এখন গণৰাজ্যিক দেশ নহয় অপশ্যনটো চোৱা এতিয়া এ বি চি ডি দিয়া গৈছে কোনটো শুদ্ধ হয় তোমালোকে লিখিবা এছাৰশ্যন আৰু ৰিজন যেতিয়া তোমালোকে কৰা দুইবাৰ বা এবাৰ ভালদৰে কুৱেশ্যনবিলাক পঢ়িবা তাৰ পাছতে MCQসমূহ কৰিবলৈ চেষ্টা কৰিবা যদি তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা ছাত্ৰ ছাত্ৰীসকল কমপ্লিট তোমালোকে MCQসমূহৰ লগতে মডেল কুৱেশ্যন পেপাৰ কমন কুৱেশ্যন পেপাৰ এক্সপেক্টেড কুৱেশ্যন কেইটা কণ্টিনিউ তোমালোকে আমাৰ চেনেলত পাই থাকিবা সেইবাবে তোমালোকে আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা 31 নম্বৰ কুৱেশ্যনটো চোৱা বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয় 24 অক্টোবৰ তাৰিখে 10 ডিচেম্বৰ 5 ছেপ্টেম্বৰ 12 ডিচেম্বৰ কোনটো শুদ্ধ উত্তৰ হয় তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন নেক্সট প্ৰশ্নটো চোৱা তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ মুখ্য অংগ নহয় সাধাৰণ সভা এমনেষ্টি ইণ্টাৰনেশ্যনেল অৰ্থনৈতিক আৰু সামাজিক পৰিষদ সচিবালয় নেক্সট কুৱেশ্যনটো চোৱা আন্তৰ্জাতিক অনুষ্ঠান আৰু সিবিলাকৰ মুখ্য কাৰ্যালয় পৰিপ্ৰেক্ষিতত অমিলটো বাছি ওলোৱা তোমালোকে যিবিলাক আন্তৰ্জাতিক অনুষ্ঠান আছে সেইবিলাক মুখ্য কাৰ্যালয়ৰ লগতে ক'ত অৱস্থিত সেইবিলাক তোমালোকে ভালদৰে চাই ল'বা সেইটো প্ৰত্যেকদিন এক্সামত 1 বা 2 নম্বৰৰ কাৰণে আহে সেইটো কথা তোমালোকে ন'টিছ কৰিছা ইয়াত চোৱা এফালে দিয়া আছে আন্তৰ্জাতিক অনুষ্ঠান আৰু এফালে মুখ্য কাৰ্যালয় দিয়া গৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন ক'ত আছে জুৰিক তোমালোকৰ মিলাব লাগে কোনটো অশুদ্ধ হয় তোমালোকে বাছি উলিয়াব লাগে চাই ল'বা তোমালোকে এইটো আৰু তোমালোকে কিতাপত ভালকৈ দিয়া আছে ইয়াৰ মুখ্য কাৰ্যালয় এইবিলাক তোমালোকে ভালদৰে চাই ল'বা এতিয়া আমি থিয়ৰী কুৱেশ্যনবিলাক চাম তাৰ আগতে এইটো দুটা MCQটো চাই ল'বা নীতিৰ সম্পূৰ্ণ ৰূপটো হ'ল অপশ্যন কেইটা 4টা দিয়া গৈছে নীতিৰ সম্পূৰ্ণ ৰূপটো কোনটো হয় এইটো তোমালোকে ভালদৰে চাই ল'বা আৰু তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয় শিক্ষা প্ৰত্যাশিত আয়ুস জনমূৰি আয় জীৱন যাত্ৰাৰ মান এইটো দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই পেলাই যাবা এতিয়া থিয়ৰী কুৱেশ্যন চোৱা স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণি বিষয় চমুকৈ আলোচনা কৰা কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে জাতীয় শিক্ষাৰ বিষয়ে ভালদৰে চাই ল'বা যেতিয়া আমাৰ স্বদেশী আন্দোলন হৈছিল সেই সময়ত জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণি তোমালোকে ভালদৰে চাই ল'বা আৰু লগতে তোমালোকে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেই দুটাৰ ভিতৰত এটা নিশ্চয় তোমালোকক এইবাৰ এক্সামত তোমালোকে দেখা পাবা চাই ল'বা ভালদৰে নেক্সট কুৱেশ্যন চোৱা সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে সেইটো ভালদৰে চাই ল'বা নেক্সট কুৱেশ্যনটো চোৱা ভাৰতত আইন অমান্য আন্দোলন কেতিয়া সংগঠিত হৈছিল মহাত্মা গান্ধীয়ে এই আন্দোলনক কেনেকৈ পৰিচালনা কৰিছিল এইবাৰ তোমালোকে নতুন পেটাৰ্ণত কুৱেশ্যনবিলাক পাইছা তোমালোকে ওদালগুৰি ডিষ্ট্ৰিক্টৰ পেপাৰবোৰ ভালদৰে চাই ল'বা তাত যেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যনবিলাক আছে নতুন পেটাৰ্ণত দিব পাৰে আৰু লগতে তোমালোকে ইয়াত অসমত 1957 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা এই কুৱেশ্যনটো আৰু মণিৰাম দেৱানৰ বিষয়ে তোমালোকে ভালদৰে এইবাৰ চাই পেলাই যাবা বহুত ইম্পৰ্টেণ্ট টপিক হয় এইবিলাক তোমালোকে পাবা এক্সামত আৰু লগতে ভাৰতীয় আন্দোলনত অসমৰ ভূমিকা আৰু লগতে অসমত তিনিটা আন্দোলনৰ ভূমিকা ভালদৰে চাই পেলাই যাবা তোমালোকৰ কুৱেশ্যন আহিব নেক্সট তোমালোকে এইকেইটা কুৱেশ্যন প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্পৰ ওপৰত এটি টোকা লিখা ভাস্কৰ্য আৰু লগতে তোমালোকে চিত্ৰকলাৰ ওপৰতো কুৱেশ্যনবিলাক তোমালোকক দি দিব তোমালোকে সেইকেইটা ভালদৰে চাই পেলাই যাবা সম্পদ সংৰক্ষণ বুলিলে কি বুজা সম্পদ সংৰক্ষণৰ তিনিটা পদ্ধতি উল্লেখ কৰা এনেকুৱা ধৰণৰ কুৱেশ্যন বাৰ আহে তোমালোকৰ এক্সামত আৰু লগতে তোমালোকে গোলকীয় উত্তাপৰ বিষয়ে এবাৰ ভালকৈ চাই যাবা গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা আৰু এইটো কুৱেশ্যন তোমালোকে চোৱা এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা এইটো কুৱেশ্যন আগতে বহুত ৰিপিট হৈছিল কিন্তু যোৱাবাৰ অহা নাই তোমালোকে সেইবাবে এইটো কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু লগতে এইটো মহাসাগৰৰ তলিভাগৰ ভূ অৱয়ৱৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে গুৰুত্ব দি পেলাই চাই পেলাই যাবা তোমালোকে নিউ পেটাৰ্ণ বুলি কৈ পেলাই এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক মিছ নকৰিবা সেইবিলাকো লগতে চাই পেলাই যাবা তোমালোকে আৰু লগতে তোমালোকক মই আকৌ এবাৰ কৈছোঁ দৰং জিলা তোমালোকৰ শোণিতপুৰ জিলা ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু লগতে নলবাৰী কামৰূপ তিনিচুকীয়া এইবিলাকৰ প্ৰি টেষ্টৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে ছল্ভ কৰিবা গোটেইখন জিলাৰ তোমালোকে এতিয়া কৰিব নোৱাৰিবা কিন্তু 5-6খনমান গুৰুত্বপূৰ্ণ জিলাসমূহ দিয়া আছে তোমালোকে মই তোমালোকক আৰু আগৰ ভিডিঅ'টোত জনাইছোঁ সেইবিলাক তোমালোকে চাই পেলাই গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক কমন কুৱেশ্যন বাছি তোমালোকে সেইবিলাক প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰা এতিয়া সময় আৰু নাই এক্সাম অতিকৈ ওচৰত চাপিছে সেইবাবে তোমালোকে গোটেইকেইটা কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব অসমৰ জনসংখ্যা বিতৰণ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা ছাত্ৰ ছাত্ৰীসকল আৰু নেক্সট তোমালোকে অসমৰ চাহ উদ্যোগৰ বিষয়ে তোমালোকে এইবাৰ ভালদৰে চাই ল'বা এইবিলাক
কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা আৰু লগতে নেক্সট কুৱেশ্যনটো হ'ল তোমালোকৰ জানে মানচিত্ৰ এখন অংকন কৰিবলৈ আহে মই তোমালোকক নেক্সট ভিডিঅ'তে অহা কালিয়েই মই তোমালোকক কি স্থানসমূহ গুৰুত্বপূৰ্ণ হয় সেইটো লৈ পেলাই মই তোমালোকক মেপ অংকন কৰা সেইটো মই তোমালোকক কমপ্লিটলি যে কেনেকৈ ইজি ট্ৰিক্স ইউজ কৰি পেলাই তোমালোকে মেপখন আঁকিব লাগে সেইটো মই তোমালোকক ভিডিঅ' আপলোড কৰি দিম সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা মই তোমালোকৰ উপযোগীকৈ বিভিন্ন ধৰণৰ কণ্টেণ্টবোৰ আপলোড কৰি থাকোঁ সেইবাবে তোমালোকে আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চ' মই এইটো এটা তোমালোকক দিছোঁ প্ৰেক্টিছ পেপাৰ মডেল কুৱেশ্যন পেপাৰ মই নেক্সট ভিডিঅ'টোত তোমালোকক কণ্টিনিউ এনেকৈ প্ৰেক্টিছ পেপাৰসমূহ মডেল পেপাৰসমূহ তোমালোকক দি যাম আজিলৈ ইমানেই ধন্যবাদ